সকলোকে পোনপ্ৰথমে মই বাতলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাইন ছেকশ্যন আমাক ইউটিউব চেনেল য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্চপেক্টিভত সকলো ধৰণৰ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ আৰু লগতে ক্লাছ 7ৰ সমাজ বিচিত্ৰা কিতাপখন মই পঢ়াই আছিলোঁ। গতিকে আহক আজি মই পুনৰ পাৰ্টটো লৈ আহিছোঁ। তেনেহ'লে আহক ষ্টাৰ্ট কৰোঁ। পৃথিৱীৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰক আৰু ইণ্টাৰনেল ফেক্টৰ্ছ, যাক নেকি ইংৰাজীত কোৱা ইণ্টাৰনেল ফেক্টৰ্ছ। পৃথিৱীৰ অন্তঃভাগৰ অৱস্থা সম্পৰ্কে তোমালোকে ইতিমধ্যে জানিব পাৰিছা। গতিকে প্ৰথম অধ্যায়ত আমি পাইছিলোঁ যে পৃথিৱীৰ অন্তঃভাগৰ ষ্টেপবোৰ, গতিকে ভাগবোৰ। গতিকে সেই কথা ভূগৰ্ভত থকা পদাৰ্থবোৰ তীব্ৰ উত্তাপ আৰু প্ৰচণ্ড হেঁচাৰ ফলত ভূগৰ্ভ অস্থিৰ অৱস্থাত থাকে। এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটোত মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হয়, ইয়াকে ভূ আন্দোলন বুলি কোৱা হয়। গতিকে ভূ আন্দোলন বুলি কাক কোৱা হয়? এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটোৰ মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হয়, ইয়াকে ভূ আন্দোলন বুলি কোৱা হয়। আৰু এই ভূ আন্দোলনৰ ফলত পৃথিৱীৰ পৰিভাগৰ কোনো অংশ ওপৰলৈ উঠি যাব পাৰে আৰু কোনো অংশ তললৈ বহি যাব পাৰে। ইয়াৰ ফলত ভূপৃষ্ঠত বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হয়। এই ভূ অৱয়ৱবোৰ পৃথিৱীৰ আভ্যন্তৰীণ শক্তিৰ প্ৰত্যক্ষ ফলাফল। আমি গম নোপোৱাকৈ পৃথিৱীৰ ভিতৰৰ ভাগত প্ৰায় ভূ আন্দোলন ঘটি থাকে। গতিকে আমি গম নোপোৱাকৈ পৃথিৱীৰ ভিতৰৰ ভাগত প্ৰায়ে ভূ আন্দোলন ঘটি থাকে। ভূত্বকত সঘনাই ঘটি থকা ভূ আন্দোলন এটি উদাহৰণ হ'ল ভূমিকম্প, আৰ্থকুৱেক। গতিকে ভূত্বকত সঘনাই ঘটি থকা এটা ভূ আন্দোলন আমি গম পোৱা এটি আন্দোলন হ'ল ভূমিকম্প। পৃথিৱীৰ খোলাটো বা ভূত্বক ঘাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত। পৃথিৱীৰ খোলাটো বা ভূত্বক ঘাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত। এই ফলক কেইখন হৈছে আফ্ৰিকান ফলক, এণ্টাৰ্কটিকা ফলক, ইউৰেছিয়ান ফলক, অষ্ট্ৰেলিয়ান ফলক, উত্তৰ আমেৰিকান ফলক, প্ৰশান্ত মহাসাগৰীয় ফলক আৰু দক্ষিণ আমেৰিকান ফলক। গতিকে পৃথিৱীৰ খোলাটো বা ভূত্বক ঘাইকৈ আমি 7খন ডাঙৰ ফলকত বিভক্ত। এইটো ফলক হৈছে এই আপোনালোকৰ 7খন ফলকৰ নাম হ'ল আফ্ৰিকান ফলক, এণ্টাৰ্কটিকা ফলক, ইউৰেছিয়ান ফলক, অষ্ট্ৰেলিয়ান ফলক, উত্তৰ আমেৰিকান ফলক আৰু প্ৰশান্ত মহাসাগৰীয় ফলক আৰু দক্ষিণ আমেৰিকান ফলক। এই ডাঙৰ ফলকবোৰৰ উপৰি কিছুমান সৰু ফলকো আছে। সেই ফলকবোৰৰ কেইখনমান হৈছে আৰবিয়ান ফলক, কেৰিবিয়ান ফলক, ভাৰতীয় ফলক, নাজকা ফলক, ফিলিপাইন ফলক, স্কটিয়া ফলক, সোপালী ফলক আদি। গতিকে এই ফলকবোৰৰ কিছুমানে মহাদেশক আৰু কিছুমানে মহাসাগৰক সামৰি আছে। মন কৰিলে ফলকবোৰৰ অৱস্থিতি সম্পৰ্কে জানিব পাৰিবা। গতিকে ফলকবোৰৰ বছৰত চিত্ৰ 1.2 মন কৰিলে ফলকবোৰৰ অৱস্থিতি সম্পৰ্কে জানিব পাৰে। গতিকে ইয়াত আপোনালোকে চাব পাৰিব যে ভূত্বকৰ ফলকবোৰ এই ধৰণে দিয়া আছে, ভূত্বকৰ ফলকবোৰ। গতিকে ফলকবোৰ বছৰত 1.5 চেণ্টিমিটাৰ হাৰত গতি কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। ফলকবোৰ ভূত্বকৰ তলত থকা উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰে গঠিত এটা স্তৰত উপঙি আছে আৰু এই ফলকবোৰ লৰচৰ কৰিলে পৃথিৱীৰ পৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকাৰণি হৈছে ভূমিকম্প। ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ, ফ'কাছ বুলি কোৱা হয়। এই কেন্দ্ৰটো সাধাৰণতে ভূপৃষ্ঠৰ পৰা কিছু কিলোমিটাৰ তলত থাকে। ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্ৰ এপিচেণ্টাৰ বোলা হয়। অভিকেন্দ্ৰ অঞ্চলত ভূমিকম্প জোকাৰণিৰ তীব্ৰতাতকৈ বেছি। এই জোকাৰণিটো ঢৌ বা তৰংগ হিচাপে পৃথিৱীপৃষ্ঠৰ আৰু অন্তঃভাগেদি বিয়পি যায়। গতিকে এই আছে এখানে অধ্যায়। আৰু থাৰ্ড লেচনত আছে, তোমালোকে মন কৰি দেখিব যে পুখুৰীত শিল এটা মাৰি পঠিয়ালে শিলটো যিখিনি ঠাইত পৰে তাৰ পৰা ঢৌৰ সৃষ্টি হয়। ঢৌবোৰ পাৰলৈ ক্ৰমত ডাঙৰ হৈ আহে। পৃথিৱীতো শিলটো সৃষ্টি কৰা ঢৌবোৰৰ দৰে ভূমিকম্পৰ জোকাৰণিবোৰো ঢৌৰ আকাৰত বিয়পি পৰে, ইয়াকে ভূমিকম্প তৰংগ বুলি কোৱা হয়। গতিকে ভূমিকম্প তৰংগ কাক বুলি কোৱা হয়? যেনেদৰে আমি শিল এটি মাৰিলে তাতে ঢৌৰ সৃষ্টি হয়, ঠিক তেনেদৰে পুখুৰীটো শিলটোৰ সৃষ্টি কৰা ঢৌবোৰৰ দৰে ভূমিকম্প জোকাৰণিবোৰ ঢৌৰ আকাৰত বিয়পি পৰে আৰু তাকে কি বুলি কোৱা হয়? ভূমিকম্প তৰংগ বুলি কোৱা হয়। ভূমিকম্প হৈছে এক প্ৰকাৰৰ প্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ। যেনেদৰে আপোনালোকে জানে যে ভূমিকম্প হৈছে এক প্ৰকাৰৰ প্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ আৰু ভয়ংকৰ বা ডাঙৰ ভূমিকম্প আহিলে বহুতো বিনাশ কৰে। গতিকে সেয়ে ভূমিকম্প হৈছে এক প্ৰকাৰৰ প্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ আৰু ই ভূপৃষ্ঠত নানা ধৰণৰ পৰিৱৰ্তন সাধন কৰে। ইয়াৰ ফলত ভূপৃষ্ঠৰ কোনো ঠাই উঠি আহিব পাৰে আৰু কোনো ঠাই বহি যাব পাৰে। নদীৰো গতিপথ সলনি হ'ব পাৰে, নৈৰ তলিভাগ উঠি আহিব পাৰে। সাগৰৰ তলি ভূমিকম্প উৎপত্তি হ'লে সাগৰৰ পানীত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয়, এনে ঢৌক চুনামি বোলা হয়। গতিকে ভূমিকম্প বেছিকৈ জোকাৰণি মাৰিলে ডাঙৰ আহিলে
এইবোৰ পৰিৱৰ্তন দেখা যায় যেনে যে ঠাই কোন ঠাই আহিব পাৰে কোন ঠাই বহিব যাব পাৰে নদীৰ গতিপথো সলনি হ'ব পাৰে নৈৰ তলি বা গুটি আহিব পাৰে সাগৰ তলিত ভূমিকম্প উৎপত্তি হ'লে সাগৰৰ পানীতে প্ৰচণ্ড ঢৌৰ সৃষ্টি হয় এনেটো চুনামি বোলা হয় চুনামিয়ে উপকূল অঞ্চলৰ বিস্তৰ ক্ষতিসাধন কৰে কাষৰ চিত্ৰখনলৈ চাই চুনামি কিদৰে সংঘটিত হয় বুজিবলৈ চেষ্টা কৰে গতিকে এয়া আপোনালোকে চাব পাৰিব এয়া যে সাগৰৰ তলিত হোৱা ভূমিকম্পৰ পৰা হোৱা চুনামি এয়া এটি চিত্ৰৰ দ্বাৰা বুজোৱা হৈছে ইয়াত গতিকে আৰু ভাবি যোৱাত আছে যে তোমালোকে শ্ৰেণীকোঠাত থকা সময়ত ভূমিকম্প হ'লে সাৱধানতা অৱলম্বন কৰিব এয়া আপোনালোকৰ কাৰণে কি হ'ব আমি ভূমিকম্পৰ অহাৰ সময়ত কি সাৱধানতা অৱলম্বন কৰিব লাগিব গতিকে আহক নেক্সট পঢ়ো আগ্নেয়গিৰিৰ উদগীৰণৰ আভ্যন্তৰীণ শক্তিৰ দ্বাৰা সৃষ্টি হোৱা এটি পৰিঘটনা ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূগৰ্ভত থকা ভাগেদি ভূগৰ্ভৰ উত্তপ্ত গলিত পদাৰ্থ ধোঁৱা চাহ বাষ্প আদি প্ৰবল বেগেৰে বাহিৰ ওলাই আহি চাৰিওফালে বিয়পি পৰে ইয়াকে আগ্নেয়গিৰিৰ উদগীৰণ বুলি কোৱা হয় ভূগৰ্ভৰ পৰা ওলাই অহা পদাৰ্থবোৰক লাভা বোলা হয় যিটো বাট বা নলীৰে ভূগৰ্ভৰ লাভাবোৰ ওলাই আহে তাক জ্বালানলী আৰু নদীৰ মুখখনত জ্বালামুখ বুলি কোৱা হয় গতিকে ভূপৃষ্ঠত জমা হোৱা লাভাই পৰ্বত পাহাৰ মালভূমি সমভূমি আদিৰ সৃষ্টি কৰিব পাৰে জ্বালামুখত পানী জমা হৈ হ্ৰদৰ সৃষ্টি হ'ব পাৰে ভূগৰ্ভৰ পৰা ওলাই অহা উত্তপ্ত পদাৰ্থবোৰ নগৰ চহৰ অৰণ্য অঞ্চল আদি ধ্বংস কৰিব পাৰে গতিকে এইকেইটি হ'ল আপোনালোকৰ আজি মই পঢ়োৱা পাঠ গতিকে যেনেদৰে মই কৈছিলোঁ যে ওপৰত আমি পঢ়ি যাম তাৰপিছত থকা প্ৰশ্ন উত্তৰ কিতাপত থকা প্ৰশ্ন উত্তৰ পোনপ্ৰথমে সমাধান কৰিম তাৰপিছত ভিতৰুৱা যিকোনো ধৰণৰ শ্বৰ্ট কুৱেশ্যন মই হ'ব তাৰ ওপৰত সেয়া কৰিম গতিকে ইয়াৰ পৰা আপোনালোকৰ কুৱেশ্যন আছে নেক্সট ভিডিঅ'ত মই ইয়াৰ প্ৰশ্ন উত্তৰ কৰিম আৰু আমি সমাধান কৰিম গতিকে যদি আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী কোনোবা ক্লাছ 7ত পঢ়ে তেনেহ'লে আপোনালোকে মোৰ ল'ৰা ছোৱালী বা ভাই ভনী কোনোবা পঢ়ে তেনেহ'লে আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো ৰিকমেণ্ডেড কৰিব পাৰিব তেখেতসকলে মোৰ পৰা পঢ়িব পাৰিব আৰু প্ৰশ্ন উত্তৰ সমাধান কৰিব পাৰিব লগতে আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু মোৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিব লগতে আপোনালোকৰ ল'ৰা ছোৱালী কোনোবা আছে ক্লাছ 7ত আৰু ভাই ভনী কোনোবা ক্লাছ 7ত পঢ়ে তেনেহ'লে নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো ৰিকমেণ্ডেড কৰিব পাৰিব তেখেতসকলক গতিকে আজিলৈ আহোঁ ধন্যবাদ সকলোকে